হেল্ল' এই আপোনালোকৰ বস্তু বাহিনীবিলাক উঠাই লৈ যাওক। হাজোৰ দক্ষিণ সিঙৰাত হাজো প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধভাৱে নিৰ্মাণ কৰা কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি পেলাই কামৰূপ জিলা প্ৰশাসন আৰু হাজো প্ৰশাসনে। এই গ্ৰেজিং ৰিজাৰ্ভখন খিলঞ্জীয়া লোকৰ সুবিধাৰ্থে পশুপালনৰ বাবে সংৰক্ষিত কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে। গ্ৰেজিং ৰিজাৰ্ভখনত সন্দেহজনক নাগৰিকে বসতি স্থাপন কৰাৰ লগতে শ শ পুখুৰী খান্দিছিল। হয়, গ্ৰেজিং ৰিজাৰ্ভত যিহেতু এনেকুৱা ধৰণৰ বেদখল চলিব নোৱাৰে, সেইকাৰণে আমি আজি সেইখিনি খবৰ পোৱাৰ লগে লগে হাজো চক্ৰ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা এটা উচ্ছেদ অভিযানৰ হাতত লোৱা হৈছে আৰু গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায়, গতিকে জিলা প্ৰশাসনৰ তৰফৰ পৰা ময়ো আছোঁ, আমাৰ হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষীও আছে, আমাৰ তত্বাৱধানত গোটেই আজি উচ্ছেদ অভিযান চলি আছে। ইয়াতে 115 বিঘাৰ ওপৰৰ মাটি আৰু চক্ৰ বিষয়াৰ ৰিপৰ্টৰ মতে প্ৰায় 45 বিঘামান মাটিত ইয়াতে হৈছিলে বেদখল, আৰু যিমানখিনি আছে গোটেইখিনি আমি কোনো মাটি এৰি নাযায় আপোনালোকে আজি বেদখল যিমানখিনি আছে আমাৰ হাতত, যিমানখিনি তথ্য আছে, যিমানখিনি আমাৰ চকুত পৰে গোটেইখিনি আমি কিছু অভিযোগ আছে যে ইয়াত একাংশ মানে খিলঞ্জীয়া লোকে আচলতে এই লোকৰ মাজত মাটিখিনি বিক্ৰী কৰা বুলি অভিযোগ। তেনেকুৱা মই অলপ আগতে অভিযোগ পালে আপোনালোকে নিশ্চয় কঠোৰ পদক্ষেপ, কাৰণ এনেকুৱা ধৰণৰ মাটি আদান প্ৰদান গ্ৰেজিং ৰিজাৰ্ভত হ'বতো নোৱাৰে, এনেকুৱা যদি হয় নিশ্চয় বিহিত বাইদেউৰ নিৰ্দেশমৰ্মে আমাৰ মেজিষ্ট্ৰেট বাইদেউ আছে, এডিচি বাইদেউ আছে, তেওঁলোকৰ তত্বাৱধানত ইয়াত আমাৰ এই গ্ৰেজিং ৰিজাৰ্ভত এইটো উচ্ছেদ অভিযান চলি আছে আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰাও আৰক্ষী মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ আইন শৃংখলা যাতে অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, আৰু সেইমতে চলি আছে। এতিয়া ভালকৈ সুশৃংখলভাৱে চলি আছে আৰু আমি গোটেইখিনি কাম উচ্ছেদ অভিযান সমাপন হোৱাৰ পিছত আমাৰ অভিযানটো সামৰিম। ধন্যবাদ জনাইছোঁ। কামৰূপ জিলা প্ৰশাসনক ধন্যবাদ জনালে স্থানীয় লোকে। শীঘ্ৰে উচ্ছেদিত স্থানসমূহত ভৱিষ্যতে যাতে পুনৰ সন্দেহজনক নাগৰিকে বসতি স্থাপন কৰিব নোৱাৰে, ইয়াৰ এক স্থায়ী সমাধান বিচাৰিলে দক্ষিণ সিঙৰাৰ খিলঞ্জীয়া লোকসকলে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA365।